প্ৰিয়সকল আহক গীতমালা ৬১টো ধ্যান কৰিম। দাউদে ইয়াত প্ৰাৰ্থনা কৰি আছে, হে ঈশ্বৰ, মোৰ কাটৰোক্তি শুনা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা। মোৰ মন দুখত মগ্ন হোৱা সময়ত মই পৃথিৱীৰ অন্তৰ পৰা তোমাক মাতিম। দাউদৰ জীৱনলৈ কষ্ট আহিছিল। ৬১ নম্বৰ গীতটো দাউদে কেতিয়া আৰু কি অৱস্থাত লিখিছিল সেই কথা সুধিলে দাউদ ৰজা হিচাপে ৰাজত্ব কৰাৰ সময়ত এই গীতটো লিখিছিল। প্ৰায় ১৩ বছৰলৈকে দাউদ নিজৰ জীৱনত বহুতো কষ্টৰ মাজেৰে পাৰ হ'ল। প্ৰায় ১৬-১৭ বছৰ বয়সত দাউদক ঈশ্বৰে ৰজা হিচাপে অভিষেক কৰিছিল। এইদৰে অভিষেক কৰাৰ পাছত এটা এটা ষ্টেপ, এটা এটা খোজ দিয়া ঈশ্বৰে দাউদক সিংহাসনলৈকে লৈ গ'ল। সৰ্বপ্ৰথমে চৌলক যেতিয়া দুষ্ট আত্মাই ধৰিছিল, দাউদে বীণা বজোৱাৰ দ্বাৰাই চৌলে সান্তনা পাই ভাল হৈ গৈছিল। প্ৰিয়সকল, দাউদটো ভেড়াৰ ৰখীয়া আছিল, কিন্তু তেওঁ ৰজাৰ ৰাজ অট্টালিকাত প্ৰথমবাৰ প্ৰৱেশ কৰাৰ কাৰণ কি জানেনে? যেতিয়া চৌলে শাসন কৰি আছিল, তেওঁক তেতিয়া দুষ্ট আত্মাই ধৰিলে, অসুচি আত্মাই ধৰিছিল। তেওঁৰ দাসবিলাকে এইবুলি পৰামৰ্শ দিলে, যদি বীণা বজোৱাত পাৰ্গত কোনোবা ব্যক্তিয়ে আহি যদি বীণা বজায়, যেতিয়াই দুষ্ট আত্মাই আপোনাক ধৰিব তেতিয়া বীণা বজালেই আপুনি ভাল হৈ যাব। এনেকুৱা তেওঁলোকৰ পৰামৰ্শ মতে দাউদক মাতি পঠালে। সেই সময়ত দাউদ আচলতে মেৰপালক আছিল, ভেড়া চৰাওঁতা লোক আছিল, কিন্তু অতীতত সেই দাউদকেই ঈশ্বৰে চমুৱেলৰ দ্বাৰা ৰজা হিচাপে অভিষেক কৰিলে। দাউদক ৰজা হিচাপে অভিষেক কৰা হোৱাৰ পাছতো দেশৰ ওপৰত শাসন কৰাৰ সুযোগ দাউদে পোৱা নাছিল, কাৰণ চৌল ৰজা হিচাপে দেশত তেতিয়ালৈকে শাসন কৰি আছিল। চৌলে সেই সময়ত ইজৰাইলৰ লোকসকলৰ ওপৰত শাসন কৰি আছিল কাৰণে দাউদে প্ৰকৃততে শাসন কৰিব পৰা নাছিল। ঈশ্বৰৰ সময়লৈ অপেক্ষা কৰিব লাগে। ঈশ্বৰে দাউদক ৰজা হিচাপে মনোনীত কৰিলে, কিন্তু লগে লগে ৰজা নহ'ল। সেইকাৰণে দাউদে কি কৰিব লাগে? অপেক্ষা কৰিব লাগে। প্ৰিয় ভাইসকল আৰু ভনীসকল, দাউদক ঈশ্বৰে ৰজা হিচাপে মনোনীত কৰিছিল নে নাই? কৰিছিল। দাউদক ঈশ্বৰে ৰজা পাতিবৰ বাবে অভিষেক কৰিছিল নে নাই? অভিষেক কৰিছিল। তেন্তে লগে লগে শাসন কৰিবলৈ দাউদে আৰম্ভ কৰিছিল নে? আৰম্ভ কৰা নাছিল। সেইকাৰণে দাউদে কি কৰিব লাগে? ঈশ্বৰৰ সময়লৈ অপেক্ষা কৰিব লাগে। আপুনি কি বুজি পালে? আজি আমাৰ মাজত কোনোবা পঢ়ি থকা ষ্টুডেণ্টছ আছে নেকি? তেন্তে আপোনালৈ ভাল খবৰ। ঈশ্বৰে আশা কৰা ধৰণেৰে যদি আপুনি পৰিশ্ৰমেৰে পঢ়ি আছে, পৰিশ্ৰমেৰে পঢ়ি যদি পৰীক্ষা আপোনালোকে দি আছে, তেন্তে ঈশ্বৰে আপোনাৰ বাবে বিজয় লুকুৱাই ৰাখিছে। কিছুমান লোকে বহুত পৰিশ্ৰম কৰি পৰীক্ষা দিয়ে, কিন্তু সফল হ'ব নোৱাৰে। আপুনি যিমান পৰিশ্ৰম কৰিলেও, যিমান পৰিশ্ৰমেৰে পৰীক্ষা দিলেও, যিমান পৰিশ্ৰমেৰে চাকৰিৰ বাবে চেষ্টা কৰিলেও, যিমান পৰিশ্ৰম কৰি ব্যৱসায় কৰিলেও আপুনি নাপাহৰিব, যদি আমি জীৱনত সফলতা পাব লাগে তেন্তে নিশ্চয়ে আমাক ঈশ্বৰৰ দয়া আৰু কৃপা লাগিবই। প্ৰভু যীশুখ্ৰীষ্টে কৈছিল, মোৰ পিতৃৰ পৰা পৃথক হৈ মই একো কৰিব নোৱাৰোঁ। আৰু সঁচাকৈয়ে আমি ঈশ্বৰৰ পৰা পৃথক হৈ একো কৰিব নোৱাৰোঁ। আপুনি নিজৰ শক্তিৰ ওপৰত, আপোনাৰ নিজৰ বলৰ ওপৰত, নিজৰ জ্ঞানৰ ওপৰত, ধনৰ ওপৰত, নিজৰ সৌন্দৰ্যৰ ওপৰত ভৰসা কৰিব পাৰে, কিন্তু শুনক, সেই কথা এদিন আপোনাক অসফল কৰিব। এদিন যাৰ ওপৰত আপুনি ভৰসা কৰিলে সি আপোনাক ঠগাব, কিন্তু ঈশ্বৰৰ ওপৰত যিজনে ভৰসা কৰিব তেওঁ কেতিয়াও ঠগ নাখাব আৰু কেতিয়াও অনাথ নহ'ব। এইবুলি বাইবেলে আমাক কৈছে। দাউদক ঈশ্বৰে অভিষেক কৰাৰ পাছত লগে লগে তেওঁ ৰজা হ'ব পৰা নাছিল। হয়তো এইদৰেই ঈশ্বৰে আপোনাক চাকৰি দিবলৈ প্ৰতিজ্ঞা কৰিছে। মই তোমাক সুস্থতা দিম প্ৰতিজ্ঞা কৰিছে। মই তোমাৰ বিবাহৰ নিমিত্তে ভাল প্ৰস্তাৱ আনিম। ঈশ্বৰে আপোনাক হয়তো কথা দিছে, মই তোমাক সন্তান দিম। এইদৰে ঈশ্বৰে আপোনাক হয়তো কথা দিছে।
আপুনি যেতিয়া প্ৰাৰ্থনা কৰিলে, ঈশ্বৰে হয়তো আপোনাক তেতিয়া কৈছে, মই উত্তৰ দিম, ভাল দিন আহিব। ঈশ্বৰে নিশ্চয় আপোনাক কৈছে, আৰু ঈশ্বৰে যদি কৈছে তেন্তে নিশ্চয় কৰিব। কিন্তু আপুনি এই কথা বুজি পাব লাগে যে ঈশ্বৰে আপোনাৰ জীৱনত যি কৰিম বুলি কৈছে তাক কালিও কৰিব পাৰে, অহা সপ্তাহত বা অহা মাহতো কৰিব পাৰে, বা অহা বছৰতো কৰিব পাৰে। ঈশ্বৰে কৰা প্ৰতিজ্ঞা আপোনাৰ সময় অনুসৰি সেয়া পূৰণ নহ'ব পাৰে, কিন্তু ঈশ্বৰৰ সময় অনুসাৰে সেয়া নিশ্চিতৰূপে পূৰণ হ'ব। এইদৰে দাউদৰ জীৱনত হৈছিল। ৰজা হিচাপে দাউদক ঈশ্বৰে অভিষেক কৰিলে, কিন্তু তেওঁ লগে লগে ৰজা হ'ব পৰা নাছিল। তেওঁ ঈশ্বৰৰ সময়লৈ অপেক্ষা কৰিব লগা হ'ল। আৰু সেই সময়ে দাউদক কি কৰিলে জানেনে? পৰীক্ষা কৰিলে আৰু তেওঁক চালিজাৰি চালে। ইমানেই নহয়, তেওঁক পৰিপক্ক কৰি তুলিলে। ঈশ্বৰৰ পৰীক্ষাসমূহ, চৌলৰ দ্বাৰাই তেওঁৰ জীৱনলৈ অহা কষ্টবোৰে, সমস্যাবিলাকে আৰু বিপদবোৰে, আপদ, এই সকলোবোৰে দাউদৰ জীৱনত অগণন পাঠবোৰ শিকালে। প্ৰিয়সকল, ঈশ্বৰে যি দিম বুলি কৈছিল সেই সময় অহাৰ আগতেই আমি কিছুমান পাঠ শিকিব লাগে। আমাৰ বিশ্বাসক দৃঢ় কৰিব লাগে, আমাৰ আত্মিকতাক বৃদ্ধি কৰিব লাগে। উদাহৰণস্বৰূপে, ধৰক আপোনাৰ দেউতাই ক'লে বাইক এখন দিম। কথা দিলে, শুনা বোপা, তুমি নিজৰ বিটেক অধ্যয়নত বা এমছেটৰ অধ্যয়নত ৰেংক আনা, মেডিচিন ছিট পোৱা, ইঞ্জিনিয়াৰিঙত ছিট পোৱা, তেতিয়া মই তোমাক বাইক কিনি দিম। ধৰক এই বুলি ক'লে, নাইবা মাকে মই তোমাক বাইক বা স্কুটাৰ কিনি দিম। ধৰক এই বুলি ক'লে, সৰ্বপ্ৰথমে আপুনি কি কৰিব লাগিব? এমছেটত ৰেংক আনিব লাগিব। ৰেংক আনিলেই হৈ যাব নেকি বাৰু? ৰেংক অনাৰ লগে লগে যদি আপোনাৰ মা বা দেউতাই বাইক কিনি দি দিলে, যদি আপুনি ড্ৰাইভিং শিকা নাই, তেতিয়া কি লাভ হ'ব কওক? সেইকাৰণে আপুনি জয়ী হোৱাই যথেষ্ট নহয়। আপুনি কি কৰিব লাগে? মই এমছেটত ভাল নম্বৰ আনিব লাগিব, তাৰ চেষ্টা আপুনি কৰিব লাগিব। যদি মই ভাল নম্বৰ আনিব পাৰোঁ, তেন্তে দেউতাই যি বাইক দিম বুলি মোক কথা দিছে সেয়া মই পাম। বিশ্বাস কৰিব লাগে। আৰু তাৰ লগতে আপুনি কি কৰিব লাগে? বাইক চলাবলৈকো অভ্যাস কৰি থাকিব লাগে। কি বুজি পাইছে আপুনি? দেউতাই আপোনাক যি বাইকখন দিবলৈ গৈ আছে, সেইখন আপুনি চলাবলৈ হ'লে তাক আপুনি আগৰে পৰাই শিকিব লাগিব। ভালদৰে চলাব পাৰিব লাগিব। যদি চলাবলৈ নাই শিকা, তেতিয়া দেউতাই বাইকখন দিবনে বাৰু? দেউতা, আপুনি কোৱা মতেই মই এমছেটত ৰেংক আনিলোঁ, মোক বাইক এখন লৈ দিয়ক বুলি যদি কয়, তেতিয়া দেউতাই ক'ব, মই বাইক কিনি দিম, কিন্তু তুমি চলাবলৈতো শিকা নাই। মই নিশিকিলেওনো কি হ'ব? আপুনি নিজৰ কথা ৰাখিব লাগে। বোপা, তুমি নিশিকা স্বত্তেও মই নিজৰ কথা ৰাখিবলৈকে যদি বাইকখন কিনি দি দিওঁ, তুমি নিজৰ প্ৰাণ হেৰুৱাবা। সেইকাৰণে নিশ্চয় তুমি কি কৰিব লাগে? শিকিব লাগে। বাইক চলাবলৈ শিকাটো ইমান সহজ নহয়। শিকাৰ সময়ত আমি পৰোঁ নহয়, বহুবাৰতো আঁঠুৰ ছাল ছিগে নহয়। প্ৰিয়সকল, ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে দাউদক যি প্ৰতিজ্ঞা কৰিছিল, সেই ৰাজত্ব দাউদে কৰিবলৈ হ'লে তেওঁ শিকিব লাগিব, প্ৰশিক্ষণ ল'ব লাগিব। কোনে কোনে কেনেকুৱা আচৰণ কৰিব, কোনে কেনেকৈ যুদ্ধৰ বাবে আক্ৰমণ কৰিব, প্ৰবঞ্চনা কৰি আক্ৰমণ কৰাসকল কোন, কোন কেনেকৈ দেশৰ বিৰুদ্ধে আহিব, আচলতে ৰজা এজনে কেনেকৈ শাসন কৰিব লাগে, ৰজাৰ ৰাজভৱন কেনেকুৱা হয়, সেনাবোৰ কেনেকুৱা, ৰজাৰ বিৰোধী কোন, কোন দেশে আক্ৰমণ কৰিব, এই সকলো কথা জানিব লাগে নহয়। একো নজনাকৈ গৈ ৰাজত্ব কৰিলে দাউদৰো শাসন চৌলৰ নিচিনা হ'লহেঁতেন। চৌলৰ শাসনকালৰ সময়ত মানুহবোৰ বৰ ভয়ত আছিল। চৌলৰ ৰাজত্ব কালৰ সময়ত মানুহে নিজৰ প্ৰাণ হাতৰ মুঠিত লৈ ভয়ত জীয়াই আছিল। কাৰণ চৌলে কোনো ধৰণৰ নিপুণতা নোহোৱাকৈ ৰজা হিচাপে শাসন কৰিবলৈ আৰম্ভ কৰিলে। ফলস্বৰূপে গলিয়াথে তেওঁৰ বিৰুদ্ধে আহি ক'বলৈ ধৰিলে, তোমালোকৰ দেশ আৰু আমাৰ দেশৰ মাজত এনেই কিয় যুদ্ধ কৰিব লাগে? তোমাৰ দেশৰ পৰা মোৰ সৈতে যুদ্ধ কৰিবলৈ এজন ব্যক্তি পঠোৱা। তোমালোকৰ দেশৰ পৰা কোনোবা এজনে আহি যদি মোক মাৰি পেলায়, তেন্তে আমাৰ গোটেই দেশখন তোমালোকৰ দাস হ'ব, আহিবলৈ কোৱা। চৌল এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নোৱাৰিলে। চৌলৰ সৈতে থকা সৈনিকসকলেও সন্মুখীন হ'ব নোৱাৰিলে। দাউদৰ ককায়েকহঁতেও সন্মুখীন হ'ব নোৱাৰিলে। কাৰণ কি? তেওঁলোকৰ কোনেও
শত্ৰুৰ সন্মুখীন হ'ব পৰাৰ প্ৰয়োজনীয় সামৰ্থ্য আৰু ধৈৰ্য দেখুৱাব নোৱাৰিলে। কিন্তু তেনে সময়তেই এজন ব্যক্তিহে আগুৱাই আহিল। তেওঁ কোন কওক? দাউদ। দাউদে আগুৱাই আহি গলিয়াথক মাৰিবলৈ প্ৰস্তুত হৈছিল। তাৰ কাৰণ কি জানেনে? দাউদে প্ৰশিক্ষণ পাইছিল। দাউদে শিকিছিল। কি শিকিছিল? ঈশ্বৰৰ উপস্থিতিৰ অনুভৱ কৰিবলৈ শিকিলে। ঈশ্বৰৰ সহায়ত তেওঁতকৈও শক্তিশালী জন্তুবোৰক মাৰিবলৈ শিকিলে। চৌলে কৈছিল, তুমি এতিয়া ল'ৰা মাথোন, তুমি এতিয়া সৰু হৈ আছা, তুমি যুদ্ধ কৰিবলৈ কি জানানো? সেই গলিয়াথটো জন্মৰ পৰাই এজন যোদ্ধা। আমাৰ কোনেও তেওঁৰ সন্মুখীন হ'ব নোৱাৰে। তুমি কিহৰনো প্ৰশিক্ষণ পালা? তোমাৰ অভিজ্ঞতা কি আছেনো? এই বুলি চৌলে যেতিয়া ক'লে, তেতিয়া দাউদে কি কৈছিল জানেনে? চাওঁ আহক। দাউদে কি কৈছে? আমাৰ জীৱনত কিয় ঈশ্বৰে আমালৈ কৰা প্ৰতিজ্ঞাবোৰ সিদ্ধ কৰাৰ প্ৰক্ৰিয়াত পলম কৰে? এই পাঠ আমি নিশ্চিতৰূপে শিকিব লাগিব। 1 চামুৱেল পুস্তকৰ 17 অধ্যায়ৰ 32 পদৰ পৰা পঢ়িছোঁ। পাছে দাউদে চৌলক ক'লে, তাৰ কাৰণে কাৰো মন নিৰাশ নহওক। ভয় কিয় কৰিছে? ভয় নকৰিব। আপুনি কিয় নিৰাশ হৈছে? নিৰাশ নহ'ব। 17 অধ্যায়ৰ 11 পদ। তেতিয়া চৌল আৰু গোটেই ইছৰাইলে সেই পলেষ্টিয়াৰ তেনে কথা শুনি নিৰাশ হৈ অতিশয় ভয়প্ৰাপ্ত হ'ল। কি লিখা আছে? অতিশয় ভয়প্ৰাপ্ত হ'ল। ভয়ত কঁপি আছিল। এজন নহয়, গোটেই দেশখনেই চৌলৰ ওপৰত ভৰসা কৰাত এইদৰেই হ'ল। এই গোটেই ইছৰাইলৰ লোকসকলে ঈশ্বৰক এৰি চৌলক, তাৰমানে এজন মানুহক, আমাৰ ওপৰত এজন ৰজা পাতক, যিয়ে আমাক নেতৃত্ব দিব, যিয়ে আমাক জয়দান কৰিব পাৰিব আৰু আমাৰ ওপৰত শাসন কৰিবলৈ আমাক এজন ৰজা লাগে। চমুৱেলক এইদৰে আমনি কৰিলে। তেতিয়া চমুৱেলে গৈ ঈশ্বৰৰ আগত কথা পাতিলে। পিতৃ, এওঁলোক কেনেকুৱা? আপুনি ৰজা, আপুনিয়েই সিহঁতৰ সেনাৰ অধিপতি হৈ চলাই আছে। এতিয়া আপোনাক এৰি ৰজা লাগে বুলি কৈ আছে। মোক বৰ দুখ লাগিছে। এইদৰে দুখী হোৱাত ঈশ্বৰে কি ক'লে? চামুৱেল, তুমি কিয় দুখ কৰিছা? তেওঁলোকে মোক ত্যাগ কৰিলে। তেওঁলোকে মোক অস্বীকাৰ কৰিলে। তেওঁলোকে মোকেই এৰিলে নহয়। ঠিক আছে, মোক ত্যাগ কৰিলে আৰু এজন ৰজা বিচাৰিছে। ঠিক আছে, গৈ সেই চৌলক ৰজা হিচাপে তুমি অভিষেক কৰা। তেওঁলোকৰ ইচ্ছা অনুসৰি তেওঁলোকৰ ওপৰত ৰজা নিযুক্ত কৰা। তেতিয়া তেওঁলোকে জানিব ৰজাৰ পৰা তেওঁলোকৰ কিমান হানি আছে। মোক এৰি এজন মানুহক তেওঁলোকৰ ৰজা বনোৱাৰ কাৰণে তেওঁলোকে কিমান কষ্টৰ মাজেৰে পাৰ হ'ব লাগিব, তাৰ অভিজ্ঞতা পালেই গম পাই যাব। ৰজাক অভিষেক কৰি চৌলক ৰজা হিচাপে অভিষেক কৰাত এই অৱস্থা হ'ল। গোটেই ইছৰাইলৰ লোকসকল ভয় আৰু শংকাত কঁপি আছিল। কেতিয়া কি হ'ব একো নজনাৰ কাৰণে। সেই সময়লৈকে পলেষ্টিয়াবিলাকে ইছৰাইলৰ ওপৰত বহুতবাৰ আক্ৰমণ কৰি তেওঁলোকক নিজৰ দাস কৰি লৈছিল। পলেষ্টিয়াবিলাকৰ নাম ল'লেই ইছৰাইলৰ লোকসকলে ভয় কৰিছিল। আপোনাৰ মনত আছেনে? চিমচোনৰ জন্মৰ সময়ত ইছৰাইলৰ লোকসকল 40 বছৰলৈকে পলেষ্টিয়াবিলাকৰ দাসত্বত থাকিল। বিচাৰকৰ্তাবিলাকৰ পুস্তক 13 অধ্যায়ৰ 1 পদত আমি দেখিছোঁ। 40 বছৰ দাস হিচাপে লোকসকল পলেষ্টিয়াবিলাকৰ শাসনত ভয়ানক অৱস্থাৰ মাজেৰে পাৰ হ'ল। ঈশ্বৰে কৃপা কৰি তেওঁৰ বিচাৰকৰ্তাসকলক নিযুক্ত কৰি পলেষ্টিয়াবিলাকৰ হাতৰ পৰা ঈশ্বৰে নিজৰ লোকসকলক মুক্ত কৰিলে। শত্ৰুবিলাকৰ হাতৰ পৰা মুক্ত কৰি আহিছে। তেওঁৱেই সেনাবিলাকৰ অধিপতি হৈ মুক্ত কৰি আহোঁতে এওঁলোক সকলোৱে একেলগে চামুৱেলক বাধ্য কৰিলে, আমাক ৰজা লাগে, আমাক ৰজা লাগে। এতিয়া তেওঁলোকৰ ওপৰত ৰজা আছে। এয়া চাওক, চৌলে ৰজা হিচাপে শাসন কৰা সময়ত তেওঁলোক কি অৱস্থাত আছে? ভয়। কিহৰ ভয়? প্ৰাণৰ ভয়, শত্ৰুৰ ভয়। যিসকলে নিৰ্ভয়ে থাকিব লাগিছিল তেওঁলোকে আজি ভয়ত আছে। আমাৰ মাজত কোনোবা আছে নেকি? চৌলৰ শাসনকালত মানুহ ভয়ত পেঁপুৱা লাগি আছিল। ভাইসকল শুনিছেনে? আপোনাৰ ঘৰৰ আপুনি ৰজা। আপোনাক আৰু আপোনাৰ জীৱনক চাই আপোনাৰ পত্নীয়ে ভয় খাব নালাগে। আপোনাৰ সন্তানে ভয় খাব নালাগে। ভিজিটিং আৱাৰ্ছত বহুতো ভনীয়ে কান্দি কান্দি কি কয় জানেনে? মোৰ স্বামীৰ কাৰণে আমাৰ ঘৰত আজি শান্তি নাই, আনন্দ নাই, কষ্ট পাই আছে, ভোক আৰু পিয়াহত কষ্ট পাই আছে। আমাৰ ভৱিষ্যত কি হ'ব আমি একো নাজানো। এই ধাৰ কেনেকৈ মাৰিম বুজি পোৱা নাই। এই মানুহজনৰ কাৰণে
আমি নৰকৰ অভিজ্ঞতা পাই আছোঁ। চৌলৰ শাসনকালৰ কাৰণে মানুহে নৰক দেখিলে। চৌল ঈশ্বৰৰ পৰা আঁতৰ হোৱা ব্যক্তি, ঈশ্বৰৰ পৰা আঁতৰ হৈ যোৱা স্বামীৰ কাৰণে পৰিয়ালৰ পত্নী আৰু সন্তানে নৰক দেখি থাকে। ঈশ্বৰৰ পৰা দূৰ হৈ যোৱা পত্নীৰ কাৰণে পৰিয়ালত স্বামী আৰু সন্তানে নৰক দেখি থাকে। আজি আমাৰ মাজত নৰক দেখুৱাই থকা লোক আছে নেকি? মনৰ শান্তি দূৰ কৰা ব্যক্তি কোনোবা আছে নেকি? পত্নীৰ মনৰ শান্তি দূৰ কৰা লোক, স্বামীৰ মনৰ শান্তি দূৰ কৰা লোক, সন্তানৰ শান্তি দূৰ কৰা কোনোবা লোক আমাৰ মাজত আছে নেকি? তেন্তে চৌল আৰু আপোনাত কি পাৰ্থক্য? লোকসমূহৰ দ্বাৰা মনোনীত কৰা হৈ যেতিয়া চৌল ৰজা হৈ গ'ল, ৰজা হিচাপে তেওঁ যেতিয়া নিযুক্ত হ'ল, তেতিয়া চৌলে কি কৰিছিল? তেওঁ লোকসমূহৰ সহায় হ'ব লাগিছিল, কিন্তু মানুহক ভৰসা দিব পাৰিব লাগিছিল, কিন্তু মানুহক সাহস দিব পাৰিব লাগিছিল, কিন্তু তেওঁলোকক ভয়হে খুৱাইছিল। আজি ভয় খুৱাই থকা স্বামী আছে, ভয় খুৱাই থকা পত্নী আছে, ভয় খুৱাই থকা সন্তান আছে। ফলস্বৰূপ তেওঁলোক নিজৰ ঘৰতেই থৰথৰকৈ কঁপি থাকে। পত্নীয়ে ভয় খাই আছে, সন্তানসকল থৰথৰকৈ কঁপিছে, স্বামীও থৰথৰকৈ কঁপি আছে। কাৰণ কি জানেনে? ভয় খুৱাই আছে। পত্নীক ভয় খুওৱা স্বামী, স্বামীবিলাকক ভয় খুওৱা পত্নী, সন্তানক ভয় খুৱাই থকা পিতৃ-মাতৃ, পিতৃ-মাতৃক ভয় খুৱাই থকা সন্তান। কিয় এইদৰে কৰি আছে? দুষ্ট আত্মাই ধৰিছে, অসুচী আত্মাই ধৰিছে। চৌলক যি আত্মাই ধৰিছিল ইহঁতকো ধৰিছে। সেইকাৰণে যিসকল তাৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকৰ শান্তি নোহোৱা কৰিছে। এনেকুৱা স্বামী স্ত্ৰী যদি আপুনি হয়, তেন্তে শুনক, চৌলৰ পথেৰে আপুনি গৈ আছে। চৌলৰ শাসনকালত কোনো শান্তিৰে নাছিল প্ৰিয়সকল। কেনেকৈ আছিল? ভয় আৰু শংকাত তেওঁলোকে থৰথৰকৈ কঁপি আছে। এনেকুৱা সময়ত দাউদে আগুৱাই আহি কৈছে, আপুনি ভয় কৰাৰ প্ৰয়োজন নাই, আপোনালোকৰ কোনো নিৰাশ হ'বৰ প্ৰয়োজন নাই। কিমান যে সুন্দৰ আৰু কিমান যে ভাল কথা। পঢ়িম আহক 17 অধ্যায়ৰ 32 পদ, দ্বিতীয় শাৰী। তাৰ কাৰণে কাৰো মন নিৰাশ নহওক, নিৰাশ নহ'ব, এয়াহে লাগে। নিৰাশ হোৱা পত্নীক দেখি তুমি নিৰাশ নহ'বা, এইদৰে ক'ব পৰা স্বামী লাগে। নিৰাশ হোৱা স্বামীক দেখি হয়তো সেয়া বেমাৰৰ কাৰণে হৈছে, হয়তো সেয়া আৰ্থিক সমস্যাৰ কাৰণে হৈছে, হয়তো পাৰ্টনাৰশ্বিপ কৰা প্ৰবঞ্চনাৰ কাৰণে হৈছে। নিৰাশ হোৱা স্বামীক দেখি আপুনি সাহস কৰক, নিৰাশ হ'বৰ প্ৰয়োজন নাই। তেনেকৈয়ে পত্নীয়ে নিজৰ শৰীৰৰ দুৰ্বলতাৰ কাৰণে, সন্তান নোহোৱাৰ কাৰণে বা কিবা বেমাৰৰ কাৰণে বা অন্য কোনো কাৰণত পত্নী নিৰাশ হ'লে তুমি সাহস কৰা, নিৰাশ হ'বৰ প্ৰয়োজন নাই। এইদৰে সাহস দিব পৰা স্বামী লাগে, সাহস দিব পৰা পত্নী লাগে। আৰু তেনেকৈয়ে সন্তানবিলাকে সংঘৰ্ষৰ কাৰণে, শয়তানৰ পৰীক্ষাত পৰাৰ কাৰণে, জীৱনত উজুতি মাৰিছে কাৰণে সিহঁতক শয়তানে ধৰি তাৰণা দি আছে যদি, লক্ষ্যবিহীনভাৱে জীৱন যাপন কৰি যেতিয়া ব্যাকুল হৈছে, তেওঁলোকক সাহস দিব পৰা পিতৃ আৰু মাতৃ লাগে, তেওঁলোকক বুজি পাব পৰা শুভাকাংক্ষী লাগে। প্ৰিয় ভাই ভনীসকল, যেতিয়া গোটেই দেশখনেই ভয়ত কঁপি আছিল, তেতিয়া এজনে কৈছিল, ভয় নকৰিব, নিৰাশ নহ'ব। প্ৰিয়সকল, চৌলে এইদৰে কিয় ক'ব পৰা নাছিল? তেওঁৰ অভিজ্ঞতাই নাছিল। তেওঁ কেৱল সন্মুখত থকা ব্যক্তিজনক ভয় খুৱাব জানিছিল। তেওঁ কেৱল সন্মুখৰ ব্যক্তিজনক দুখ দিছিল। সন্মুখত থকা ব্যক্তিজনক ভয় খুওৱাৰ বাহিৰে সাহস দিবলৈ চৌলে জনা নাছিল। আপোনাৰো এই অৱস্থা। আপোনাৰ পত্নীক ভয় খুওৱাৰ বাহিৰে, শংকিত কৰাৰ বাহিৰে, মাৰপিট কৰাৰ বাহিৰে সাহস দিবলৈ আপুনি নাজানে। কন্দুওৱাৰ বাহিৰে, কষ্ট দিয়াৰ বাহিৰে, ধমক দিয়াৰ বাহিৰে শান্তি দিবলৈ আপুনি নাজানে। লাগিলে আপুনি স্বামীয়ে হওক, পত্নীয়ে হওক। চৌল আৰু আপোনাৰ মাজত কি পাৰ্থক্য আছে? তেনেকুৱা সময়ত দাউদে আহি সাহস দি আছে, নিৰ্ভয় কৰি আছে, শান্তি দি আছে। ইমানেই নহয়, মই আপোনাৰ লগত আছোঁ বুলি কৈছে। এনেকুৱা স্বামী লাগে, এনেকুৱা পত্নী লাগে, এনেকুৱা সন্তান লাগে। বহুবাৰ বহুতো পিতৃ মাতৃয়ে মোৰ ওচৰলৈ আহি কান্দে, মোৰ ছোৱালীয়ে মোক ঘৰৰ পৰা উলিয়াই দিলে, ল'ৰাই মোক ঘৰৰ পৰা বাহিৰ উলিয়াই দিলে। আৰু কিছুমান পিতৃ মাতৃয়ে ক'লে, আমাৰ সন্তানক আমি ভালদৰে পঢ়ালোঁ লিখালোঁ, তেওঁলোক ভাল চাকৰিত আছে, আমাৰ গোটেই উপাৰ্জন সিহঁতে ল'লে আৰু আমাক ঘৰৰ পৰা উলিয়াই দিলে, আমাক অসহায় কৰি পেলালে। তেওঁলোক কিমান যে দুষ্ট। এওঁলোক পুতেক নে শত্ৰু? তেওঁলোক শত্ৰু। ইয়াৰ পৰা যোৱা বুলি কৈ, মৰি যোৱাগৈ বুলি কৈ
জন্ম দিওঁতা সকলোকেই এই দুষ্টই ঘৰৰ পৰা উলিয়াই আছে। তেওঁলোক কোন জানেনে? দুখ দিওঁতা, কন্দুওৱা লোক। কিন্তু দায়ুদ এনেকুৱা নহয়। সাহস দি আছে, চিন্তা নকৰিব বুলি কৈ আছে। ইয়াৰ কাৰণ হৈছে ঈশ্বৰে দায়ুদক অভিজ্ঞতা দিছে। কি অভিজ্ঞতা দিছে? কেনেকৈ যুদ্ধ কৰিব লাগে, তেওঁতকৈও শক্তিশালী শত্ৰু যদি আহি যায় তেন্তে তাক কেনেকৈ জয় কৰিব লাগে। ঈশ্বৰে দায়ুদক তাৰ প্ৰশিক্ষণ দিলে। মই আকৌ কৈছোঁ, ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে তাক সিদ্ধ কৰাৰ প্ৰক্ৰিয়াত লগে লগে সেই প্ৰতিজ্ঞা আপোনাৰ জীৱনত সিদ্ধ নকৰে। কেতিয়ালৈকে? যেতিয়ালৈকে আপুনি প্ৰশিক্ষণ নাপায়। মই আকৌ কৈছোঁ, মই নিজৰ ল'ৰাক কথা দিব পাৰোঁ, মই তোমাক বাইক এখন কিনি দিম, কিন্তু কিনিবলৈ যোৱাৰ প্ৰক্ৰিয়াত মই পলম কৰিব পাৰোঁ, কাৰণ মোৰ ল'ৰাটোৱে এতিয়া বাইক চলাবলৈ শিকিব আছে। বাইকখন চলাবলৈ শিকি ভালদৰে যাতে চলাব পাৰে, তেতিয়া তেওঁৰো নিজৰ হানি নহ'ব আৰু সন্মুখৰ জনৰো হানি নহ'ব। এই ভৰসা মোৰ অন্তৰত হ'লেহে বাইকখন কিনি দিম। এই ভৰসা কোনে দিয়াব লাগে? পুতেকে দিব লাগে। প্ৰিয় ভাই ভনীসকল, আপোনালোকে জানে ঈশ্বৰে আমাৰ জীৱনৰ বাবে উত্তম আঁচনিবোৰ থৈছে, মিলাপ্ৰীতি আৰু মংগলৰ ভাৱবোৰ ৰাখিছে, উত্তম উদ্দেশ্যবোৰ ৰাখিছে। সেইবোৰ নিশ্চয় আমাৰ জীৱনত সিদ্ধ কৰিবলৈ তেওঁ সক্ষম। কিন্তু আজি যদি পলম হৈ আছে, ঈশ্বৰৰ পৰা উত্তৰ পোৱাত আজি পলম হৈছে বুলি যদি আপুনি ভাবি আছে, ভুল নুবুজিব। পলম কৰাৰ কাৰণ এইটো হৈছে যে আপুনি যি পাব বিচাৰিছে তাৰ বাবে এতিয়াও আপুনি যোগ্য হৈ উঠা নাই। চাকৰি লাগে বুলি কৈ আছে, কিন্তু চাকৰিত কি কি সমস্যা আহিব, কি কি প্ৰশ্নৰ সন্মুখীন হ'ব, কেনেকুৱা হেঁচা আপোনাৰ ওপৰত পৰিব, চাকৰিৰ ওপৰত পৰা প্ৰত্যাহ্বানবোৰ কি কি আৰু সমস্যাবোৰ কি, সেইবোৰৰ সন্মুখীন কেনেকৈ কৰিব লাগে তাৰ অনুভৱ আপোনাত নাই। আপুনি সেই চাকৰিটোৰ বাবে যুগুত নাই। আপুনি সেই চাকৰি বিচাৰিছে, চাকৰিটো বিচাৰিছে, কিন্তু সেই চাকৰিটোত থকা সমস্যাবোৰ আপুনি নাজানে। সেইবোৰ ঈশ্বৰে জানে। তাত কেনেকুৱা লোক থাকে আপুনি নাজানে, কিন্তু ঈশ্বৰে জানে। তেওঁলোকৰ সন্মুখীন কেনেকৈ হ'ব লাগে আপুনি নাজানে। আপুনি প্ৰশিক্ষণ ল'ব লাগে ঈশ্বৰৰ উপস্থিতিত। দায়ুদে ইতিমধ্যে প্ৰশিক্ষণ পাই আহিছে। বুজি পাইছেনে? সন্তান লাগে এইবুলি স্বামীয়েও বিচাৰিব পাৰে, পত্নীয়েও বিচাৰিব পাৰে, কিন্তু সন্তান দিলে তাক লালন পালন কৰাৰ সহনশীলতা আৰু লালন পালন কৰাৰ ধৈৰ্য আপোনাৰ আছেনে বাৰু? প্ৰিয়সকল, সন্তান জন্ম দিয়াটো এটা কথা আৰু সন্তানক লালন পালন কৰাটো বেলেগ কথা। কিমান যে ধৈৰ্য লাগে। সন্তানক ডাঙৰ দীঘল কৰোঁতে কিমান যে ধৈৰ্য লাগে। কিমানবাৰ যে সেই সন্তানটোৱে বিচনা ভিজাই দিয়ে, কিমানবাৰ যে কাপোৰ ভিজাই পেলায়, কিমানবাৰ যে চাফ চিকুণ কৰিব লগা হয়। এইবোৰৰ বাবে কি লাগে? সহনশীলতা লাগে। ধৈৰ্য আৰু সহনশীলতা আপোনাত নাথাকিলে ঈশ্বৰে আপোনাক সন্তান দি কি লাভ হ'ব? আপোনাৰ ধৈৰ্য নাথাকিলে তালৈ মন নিদি তাক মাৰপিটহে কৰিব। প্ৰিয় ভাই ভনীসকল, আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিওঁতে যদি ঈশ্বৰে পলম কৰি আছে, তেন্তে ঈশ্বৰে আপোনাক পাহৰা নাই। ঈশ্বৰে আপোনাক সময় দিছে যাতে আপুনি যুগুত হয়। যি উত্তৰ তুমি পাব বিচাৰিছা তাক মই দিম, আশীৰ্বাদ কৰিম, কিন্তু তাৰ অনুভৱ কৰিবলৈ তুমি যুগুত নহয়। সেইকাৰণে যুগুত হোৱা। মই কি কৰোঁ প্ৰভু বুলি আপুনি সোধক, প্ৰভুৱে আপোনাক শিকাব। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, চৌল যেতিয়া সংকট আহিল, বিপদ আহিল, শত্ৰুৱে আক্ৰমণ কৰিলে, তেতিয়া তেওঁ একো বুজি নাপালে। গোটেই দেশখনক ভয় খুৱালে। আপোনাৰ ইচ্ছা আৰু পৰিকল্পনাৰ বিৰুদ্ধে জীয়াই তেওঁক দিয়া দায়িত্বসমূহ পালন কৰিব নোৱাৰিলে, ভালদৰে শাসন কৰিব নোৱাৰিলে, গোটেইবোৰ প্ৰজাক ভয় খুৱালে। আজি আমাৰ মাজত এনে লোক আছে। আপোনাৰ ইচ্ছা অনুসৰি নচলি, আপোনাৰ ইচ্ছা অনুসৰি আত্মিকতা নেদেখুৱাই, নিজৰ চাৰিওফালে থকা লোকসকলক এওঁলোকে ভয় খুৱায়, দুখ দি থাকে, ধমক দি থাকে। এয়া চৌলৰ স্বভাৱ। এনেকুৱা স্বভাৱৰ প্ৰত্যেকেই আজি নিজৰ জীৱন ঠিক কৰিব লাগে। দায়ুদ সাহস দিওঁতা আছিল। দায়ুদে ভৰসা দিওঁতা আছিল। দায়ুদ সাহস দিওঁতা আছিল। মই আছোঁ এইবুলি শান্তি দিওঁতা, চিন্তা নকৰিবা এইদৰে কওঁতা, এয়া তেওঁৰ স্বভাৱ আছিল। এনেকুৱা আত্মিক স্বভাৱ প্ৰত্যেককে দিয়ক।
এই সুন্দৰ বাৰ্তা প্ৰত্যেকৰে হৃদয়ত আপুনি সিঁচি দিয়াৰ বাবে ধন্যবাদ। আপুনি আচৰিত কাৰ্য কৰা ঈশ্বৰ হয়। আপুনি অদ্ভুত কাৰ্য কৰে। আপোনাৰ কাৰণে একোৱেই অসম্ভৱ নহয়। বিশ্বাস কৰি এওঁলোকে নিজৰ জীৱনত যাতে জয়লাভ কৰিব পাৰে তেনে সহায় কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।